আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিলে? আনচাৰ চিটো শুদ্ধ হ'ব ৰামসিংহ। ৰামসিংহ আছিলে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি। আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ আছিলে। আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিলে? আনচাৰ বিটো শুদ্ধ হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিলে আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ। অসমৰ পুৰণি নাম কি আছিল? অসমৰ পুৰণি নাম কি আছিলে? আনচাৰ ডিটো শুদ্ধ হ'ব প্ৰাগজ্যোতিষপুৰ। অসমৰ পুৰণি নাম আছিলে প্ৰাগজ্যোতিষপুৰ। গোহাঁই কমল আলি কোনজন ৰজাই নিৰ্মাণ কৰিছিল? গোহাঁই কমল আলি কোনজন ৰজাই নিৰ্মাণ কৰিছিল? আনচাৰ বি শুদ্ধ হ'ব নৰনাৰায়ণ। গোহাঁই কমল আলি নৰনাৰায়ণ ৰজাই নিৰ্মাণ কৰিছিল। কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল। কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিলে? আনচাৰ বিটো শুদ্ধ হ'ব পুষ্য বৰ্মন। পুষ্য বৰ্মনে কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল। মোগলৰ বিৰুদ্ধে আহোমৰ শেষৰ যুদ্ধ হৈছিল। মোগলৰ বিৰুদ্ধে আহোমৰ শেষৰখন যুদ্ধ ক'ত হৈছিলে? আনচাৰ ডিটো শুদ্ধ হ'ব ইটাখুলিত। মোগলৰ বিৰুদ্ধে আহোমৰ শেষৰখন যুদ্ধ হৈছিলে ইটাখুলিত। জয়মতীক শাস্তি দিয়া ঠাইৰ নাম আছিল। জয়মতীক শাস্তি দিয়া ঠাইখনৰ নাম কি আছিলে? আনচাৰ এটো শুদ্ধ হ'ব জেৰেঙা পথাৰ। জয়মতীক শাস্তি দিয়া ঠাইডোখৰৰ নাম আছিলে জেৰেঙা পথাৰ। জয়সাগৰ পুখুৰী কোনজন স্বৰ্গদেৱে খন্দুৱাইছিল? জয়সাগৰ পুখুৰী কোনজন স্বৰ্গদেৱে খন্দুৱাইছিল? আনচাৰ ডিটো শুদ্ধ হ'ব ৰুদ্ৰসিংহ। জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই খন্দুৱাইছিল। বিখ্যাত দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়াজন আছিল। বিখ্যাত দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়াজন কোন আছিলে? আনচাৰ ডিটো শুদ্ধ হ'ব লীলাধৰ বৰুৱা। বিখ্যাত দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়াজন আছিলে লীলাধৰ বৰুৱা। কনকলতা বৰুৱা কোনটো আন্দোলনত শ্বহীদ হৈছিলে? কনকলতা বৰুৱা কোনটো আন্দোলনত শ্বহীদ হৈছিল? আনচাৰ এটো শুদ্ধ হ'ব ভাৰত ত্যাগ আন্দোলনত। কনকলতা বৰুৱা ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিলে। তুংখুঙীয়া বুৰঞ্জী ৰচক কোন? ইম্পৰ্টেণ্ট প্ৰশ্ন, তুংখুঙীয়া বুৰঞ্জী ৰচক কোন? আনচাৰ বি শুদ্ধ হ'ব শ্ৰীনাথ বৰবৰুৱা। শ্ৰীনাথ বৰবৰুৱা আছিলে তুংখুঙীয়া বুৰঞ্জীৰ ৰচক। কাৰ শাসনকালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন, কাৰ শাসনকালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? আনচাৰ ডিটো শুদ্ধ হ'ব লক্ষী সিংহ। লক্ষী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আছিল। শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিলে? আনচাৰ চিটো শুদ্ধ হ'ব লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আছিলে লাচিত বৰফুকন, মোগলৰ সেনাপতি ৰামসিংহ। বৰ্তমান অসমৰ কোনখন নগৰ আহোমসকলৰ শেষৰ ৰাজধানী? আহোমসকলৰ শেষৰ ৰাজধানী কি? আনচাৰ চিটো শুদ্ধ হ'ব যোৰহাট। যোৰহাট জিলা আহোমৰ শেষৰ ৰাজধানী আছিল। যোৰহাটত ৰাজধানী পাতিছিল গৌৰীনাথ সিংহই। চুহুংমুঙৰ হিন্দুৰ নাম আছিল। চুহুংমুঙৰ হিন্দুৰ নাম কি আছিল? আনচাৰ ডিটো শুদ্ধ হ'ব স্বৰ্গনাৰায়ণ। চুহুংমুঙৰ হিন্দুৰ নাম আছিল স্বৰ্গনাৰায়ণ। আনচাৰ ডিটো শুদ্ধ হ'ব।
চিলাৰায় অন্য নাম কি আছিল? চিলাৰায়ক অন্য কি নামেৰেও জনা যায়? শুক্লধ্বজ। চিলাৰায়ক অন্য শুক্লধ্বজ নামেৰেও জনা যায়। আহোমসকলৰ শ্ৰেষ্ঠ স্বৰ্গদেউজন আছিল। আহোমসকলৰ শ্ৰেষ্ঠ স্বৰ্গদেউ কোন আছিলে? আনচাৰ ডিটো শুদ্ধ হ'ব, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ আছিলে আহোমসকলৰ শ্ৰেষ্ঠ স্বৰ্গদেউ। চুকাফা আছিলে প্ৰথম স্বৰ্গদেউ। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে? আনচাৰ বিটো শুদ্ধ হ'ব, ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে ভাস্কৰ বৰ্মন। মহাত্মা গান্ধী অসমলৈ আহিছিল। মহাত্মা গান্ধী অসমলৈ কিমান চনত আহিছিলে? আনচাৰ বি শুদ্ধ হ'ব, 1921 চনত। 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। সতী সাধিনী কোন বংশৰ ৰাণী আছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন, সতী সাধিনী কোন বংশৰ ৰাণী আছিলে? আনচাৰ বি শুদ্ধ হ'ব, চুতীয়া বংশ। সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল। আহোম ৰজাৰ ৰাজসভাৰ বহা ঘৰটোৰ নাম আছিল। আহোম ৰজাৰ ৰাজসভা বহা ঘৰটোৰ নাম কি আছিলে? আনচাৰ এ শুদ্ধ হ'ব, চুলুংঘৰ। আহোম ৰজাৰ ৰাজসভা বহা ঘৰটোৰ নাম আছিলে চুলুংঘৰ। মাধৱ কন্দলীয়ে ৰামায়ণ কাৰ পৃষ্ঠপোষকতাত ৰচনা কৰিছিল? মাধৱ কন্দলীয়ে ৰামায়ণ কাৰ পৃষ্ঠপোষকতাত ৰচনা কৰিছিলে? বৰাহী ৰজা মহামাণিক্য। মাধৱ কন্দলীয়ে ৰামায়ণ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত ৰচনা কৰিছিল। মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিলে? আনচাৰ এইটো শুদ্ধ হ'ব, 17 বাৰ। মোগলে 17 বাৰ অসম আক্ৰমণ কৰিছিল। মানে অসম আক্ৰমণ কৰিছিল। মানে অসম আক্ৰমণ কেইবাৰ কৰিছিল? তিনিবাৰ। আনচাৰ বিটো শুদ্ধ হ'ব, মানে অসম আক্ৰমণ কৰিছিলে তিনিবাৰ। মুছলমানসকলে অসম আক্ৰমণ কৰিছিল। মুছলমানসকলে কেতিয়া অসম আক্ৰমণ কৰিছিলে? ইম্পৰ্টেণ্ট প্ৰশ্ন। আনচাৰ বিটো শুদ্ধ হ'ব, 1206 চনত। 1206 চনত মুছলমানসকলে অসম আক্ৰমণ কৰিছিলে। মুছলিম লীগৰ গঠন হৈছিল।